नमस्कार मैं प्रसेनजित आज भिडिओ मैं नवम श्रेणी उच्च गणितर अनुशीलनी 6.2 रही जा प्रश्नबूर समाधान करिम। जो भिडिओत आम 6.2 विषय जिखिनि प्रयोजनीय कथा सेखिनि विषय आलोचना करिसिलो आरो 6.2 क्वेश्चन नम्बर 1 समाधान करिसिलो आरो आजिर भिडिओत आम क्वेश्चन नम्बर 2 पर समाधान करिम। जिসকলে এতিয়া আগৰ ভিডিওটো চোৱা নাই এই ভিডিওৰ ডেসক্ৰিপশনত লিংক দিয়া আছে গৈ চাই লবা। আৰু যদি তোমালোক মোৰ চেনেলটি প্ৰথম পাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিওৰ আপডেট সকলোকে আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজি ভিডিওটি আৰম্ভ কৰোঁ। চোৱা অনুশীলনী 6.2 কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে তলত দিয়া অনুক্ৰম কেইটাৰ প্ৰতিটোৰে বান্ধনীৰ ভিতৰত দিয়া পদটো নিৰ্ণয় কৰা। আমাক কেইটামান অনুক্ৰম দিয়া আছে ঠিক আছে আৰু এই অনুক্ৰমটোৰ প্ৰতিটো অনুক্ৰমৰে বান্ধনীৰ ভিতৰত একটা পদ লিখি দিছে ঠিক আছে। এই পদটো কি কৰিব লাগে আমি উলিয়াব লাগে কিমান হ'ব 15তম পদটো কিমান হ'ব আমি উলাব লাগে। এটা পদ উলিওৱা ফৰ্মুলাটো যোৱা ভিডিওত আমি আলোচনা কৰিছিলো চাই লবা। চোৱা ইয়াত প্ৰথম পদ কি আছে প্ৰথম পদ আছে 9 আৰু ডিৰ মান কি হ'ব সাধাৰণ অন্তৰ আমি উলাব লাগিব। সো আমাৰ পদ উলোৱা ফৰ্মুলাটো আছিল যে tn ইকুৱেল a প্লাস n মাইনাস 1 d ঠিক আছে। এইটো আছিল আমাৰ পদ উলিওৱা ফৰ্মুলা। গতিকে আমাক ইয়াত কি লাগিব আমাক লাগিব a মানে হৈছে প্ৰথম পদ অনুক্ৰমটোৰ আৰু d হৈছে সাধাৰণ অন্তৰ ওলাব লাগিব আৰু n মানে হৈছে কিমানতম পদ 15তম পদ ঠিক আছে। এতিয়া চোৱা ইয়াত প্ৰথম পদ a ইকুৱেল কিমান 9 ঠিক আছে মানে প্ৰথম পদটো তাৰপিছত d মানে সাধাৰণ অন্তৰ ডিৰ মান কেনেকৈ পাম আমি পিছৰ পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে যিমান হয় সেইটো হ'ব ডিৰ মান। পিছৰ পদ কি আছে 7 মাইনাস প্ৰথম পদ আছে 9 কিমান হৈ গ'ল -2 হ'ব ঠিক আছে। ডিৰ মান পাই গ'লো। এতেকে tn মানে অন্তিম পদ n টাৰ্ম tn উলোৱাৰ ফৰ্মুলাটো হৈ গ'ল a প্লাস n মাইনাস 1 d এইটো আছিল ফৰ্মুলা। এতেকে আমি উলাব লাগে t কিমানতম পদ 15তম t15 ঠিক আছে 15 টাৰ্ম ইকুৱেল a মানে হৈ গ'ল আমাৰ 9 প্লাস n মাইনাস 1 n ৰ মান হৈ গ'ল 15 ঠিক আছে মাইনাস 1 d ৰ মান হৈ গ'ল -2। এতিয়া এখিনি ক্যালকুলেশন কৰি দিয়া যিমান হ'ব এটো आंसर 9 প্লাস 15 মাইনাস 1 14 ইনটু -2 দ্যাট ইকুৱেল 9 প্লাস 14 দুগুণ 28 মাইনাস আছে -28 দ্যাট ইকুৱেল প্লাস মাইনাস কি হৈ যায় -9 মাইনাস 28 কিমান হ'ব 28 ৰ পৰা 9 গলে কিমান থাকিব -19 ঠিক আছে। গতিকে এইটো হ'ব প্ৰথমটোৰ आंसर। তাৰছত বি নম্বৰটো কি দিয়া আছে অনুক্ৰমটো 2a - b, 3a, 4a + b, ডট 20তম পদ আমি উলাব লাগে। ইয়াতো এইটো দৰে হিয়াৰ প্ৰথমতে এৰ মান উলিয়াই লোৱা মানে প্ৰথম পদ a ইকুৱেল প্ৰথম পদটো কি আছে ইয়াত এইটো আছে প্ৰথম পদ 2a - b পালো। এতিয়া ওলাব লাগে ডিৰ মান মানে সাধাৰণ অন্তৰ d ইকুৱেল কি কৰিব লাগে আমি পিছৰ পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়া। পিছৰ পদ আছে 3a ঠিক আছে মাইনাস প্ৰথম পদ কি আছে 2a - b যেহেতু মাইনাস চিন আছে আগত গতিকে এইটো ব্ৰেকেটত লিখা ঠিক আছে। এতিয়া ব্ৰেকেটটো উঠাই দিয়া 3a - 2a মাইনাস প্লাস হৈ গ'ল b ইকুৱেল তিনটা এ আছে ইয়াত দুটা এ আছে তিনটাৰ পৰা দুটা গলে এটা এ থাকিব a প্লাস এতকে আছে b ডিৰ মান কি পালো a প্লাস b এৰ মান পালো 2a - b। এটাকে আমাৰ tn মানে nতম পদ উলোৱা ফৰ্মুলাটো হৈ গ'ল a প্লাস n মাইনাস 1 d দ্যাট ইমপ্লাইজ ইয়াত t n ৰ ঠাইত কি লিখিম আমি 20 লিখিম 20তম পদ আমি উলাব লাগে ঠিক আছে ইকুৱেল a মানে হৈ গ'ল আমাৰ 2a - b প্লাস n মানে হৈ গ'ল আমাৰ 20তম পদ আছিল 20 -1 d মানে হৈ গ'ল আমাৰ a + b। এইখিনি সকলোৱে বুজি পাইছা দেয়াৰ ইকুৱেল
2a minus b plus 20 minus 1 কৰিলে কিমান হ'ব 19 into a plus b 2a minus b plus 19 into a 19a plus 19 into b 19b they are equal এটা a কেটা হৈ গল ইয়াত আছে দুটা ইয়াত আছে 19 টা কিমান হ'ব 21 টা a 21a তাৰপিছত minus b plus 19b 19 ৰ পৰা এটা গুছি গলে কিমান থাকিল plus 18 টা থাকিব 18b গতিকে এইটো হ'ব 20 তম পদ ঠিক আছে বি নম্বৰটো आंसर লিখি লোৱাচোন গতিকে এইখিনি হৈছে সকলোৰে লিখা যদি লিখা হোৱা নাই ভিডিওটি ৰখাই লৈ লিখি ল'ব পাৰিবা ঠিক আছে এতিয়া চোৱা সি নম্বৰটো কি দিয়া আছে 1/5, 4/5, 7/5, 10/5, ডট ডট 11 তম পদ ওলাব লাগে গতিকে সি নম্বৰ আৰু ডি নম্বৰটো তোমালোকে কৰিবলৈ যত্ন কৰিবা আগৰ দৰেই নিয়মটো একেই ঠিক আছে ই নম্বৰটো সব মই কৰি দি আছো ই আৰু এফ2 কৰি দি আছো ই নম্বৰটো কি দি আছে x - 2, 4x, 7x + 2, ডট ডট n তম পদ ওলাব লাগে ইয়াত গতিকে ই নম্বৰটো মই এফালে কৰি দি আছো তোমালোকক চোৱা ই নম্বৰটো কাৰণে সলিউশন ইয়াত প্ৰথম পদ a ইকুৱেল কি দিয়া আছে x - 2 ঠিক আছে আমাক লাগিব আৰু d ৰ মান লাগিব d ইকুৱেল কি হ'ব পিছৰ পদৰ পৰা প্ৰথম পদ বিক কৰি দিয়া পিছৰ পদটো আছে 4x - x - 2 যেহেতু আগত মাইনাস চিন গতিকে এইটো ব্ৰেকেট দিয়া ইকুৱেল কি পালো আমি 4x - x প্লাস 2 ঠিক আছে দেয়াৰ ইকুৱেল কিমান হ'ব সাইটাৰ পৰা এটা গলে তিনিটা থাকিল 3x plus 2 এটো ইকুৱেল d ৰ মান এতিয়া আমাক লাগে n তম পদ এটাকে tn ইকুৱেল n ৰ মান এনে হ'ব a plus n minus 1 d এটা মানখিনি বহুৱাই দিয়া a ৰ মান আছিল কিমান x minus 2 plus ইয়াত n ৰ ঠাইত এনে হ'ব n minus 1 d d ৰ মান হৈ গল 3x plus 2 they are equal x minus 2 plus এটা এই দুটা ইনটু কৰি দিয়া প্ৰথমে n দি কৰা n into 3x 3nx plus n into 2 2n এটা minus 1 দি কৰা minus 1 into 3x minus 3x minus 1 into 2 minus 2 they are equal এটা ব্র্যাকেট উঠা দিয়াছুন x minus 2 plus 3nx plus 2n minus 3x minus 2 এটা x খিনি একেলগে লিখি লোৱা 3nx আছে এটো ৰাখাছুন 3nx এটো ৰাখিলো তাৰপিছত x থকা এটো এটা আছে গতি ইয়াত minus 3x আছে আৰু ইয়াত plus x আছে তিনটাৰ পৰা এটা গুছি গলে কেটা থাকিব দুটা থাকিব minus 2x তাৰপিছত আৰু ইয়াত আছে plus 2n আৰু minus 2 কৰিলে কি হৈ গল minus 4 হৈ যাব ঠিক আছে minus আছে plus into minus থাকে ইকুৱেল এটা সচোন এগিটাৰ পৰা কি কমন আহে x কমন আহিল কি ৰৈ গল 3n minus 2 আৰু এই দুটাৰ পৰা plus 2 কমন আহিল কি থাকিব ইয়াত থাকিব only n minus 4 ৰ পৰা 2 কমন আহিলে 2 থাকিব ঠিক আছে গতিকে এটোৱে হ'ব ই নম্বৰটোৰ आंसर মানে n তম পদ কি হ'ব এই অনুক্ৰমটোৰ n তম পদ হ'ব এখিনি x whole into 3n minus 2 plus 2 whole into n minus 2 ঠিক আছে লিখি লোৱা এতিয়া কৰিম আমি f নম্বৰ কি দিয়া আছে 0.02, 0.10, 0.18, 0.26, 0.34, ডট ডট 17 তম পদ ওলাব লাগে 17 তম পদ ইয়াত প্ৰথম পদ a ইকুৱেল কি দিয়া আছে 0.02 ঠিক আছে আৰু এতিয়া আমি উলাম d ৰ মান মানে পিছৰ পদটো আছে 0.10 মাইনাস প্ৰথম পদ 0.02 ইকুৱেল কিমান হ'ব তুমি
এইটোৰ পৰাও এইটো বিয়োগ কৰি চাব পাৰা মানে পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰি চাবা যিখিনি থাকিব সেইটো হ'ব ডিৰ মান মানে সাধাৰণ অন্তৰ এই দুটাৰ মাজত যিমান পাবা এই দুটাৰ মাজতে একে পাবা এই দুটাৰ মাজতে একে পাবা কি আছে 0.10 মাইনাছ 0.02 বিয়োগ কৰিলে কিমান হ'ব 0 পৰা 2 নাযায় 1 ধাৰ পৰা 10 10 পৰা 2 গ'লে 8 ইয়াত থাকিল 0 0 পৰা 0 কিমান পালো 0.08 এর মান আৰু ডিৰ মান পালো এতিয়া ওলাব লাগে আমি tn ইকুৱেল ফৰ্মুলাটো আছিল a n - 1 d আমি ওলাব লাগে t17 ওলাব লাগে 17তম পদ ওলাব লাগে এর মান হৈ গ'ল আমাৰ 0.02 প্লাস n - 1 মানে 17 - 1 d ডিৰ মান হৈ গ'ল আমাৰ 0.08 দেয়াৰ ইকুৱেল 0.02 প্লাস এটা 17 পৰা 1 গ'লে 16 ইনটু কি আছে 0.08 দেয়াৰ ইকুৱেল 0.02 প্লাস এতিয়া প্ৰথমতে ভাবি লও দশমিকটো নাই দশমিকটো পিছত বহাম 6 8 গুণ 48 48 ৰ 8 হাত থাকিল 4 8 গুণ 8 8 4 12 এটা দশমিকটো ক'ত বহিব চোৱা এ চোৱা কেই ঘৰ আগত আছে পিছফালৰ পৰা এক ঘৰ দুই ঘৰ আগত ইয়াতো তুমি দুই ঘৰ আগত বহাই দিয়া এক ঘৰ দুই ঘৰ আগত বহাই দিয়া মানে 1.28 হৈ গ'ল এটা প্লাস কৰিলে কিমান হ'ব 2 + 8 10 হাত থাকিল 1 0 + 2 2 হাতে 1 আছিল 3 হৈ গ'ল 3 পইণ্টটো বহিব ইয়াত 0 + 1 1 গতিকে কিমান পালো 1.30 এইটোৱে হ'ব আমাৰ 17তম পদ ঠিক আছে লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলত এজোৰকৈ সংখ্যা দিয়া আছে প্ৰতিজোৰৰে কাষত বান্ধনীৰ ভিতৰত উল্লেখ কৰা সংখ্যাক সমান্তৰ মাধ্য বা am এৰিথমেটিক মিন নিৰ্ণয় কৰা সো এক নম্বৰটো কি ওলাব দিছে যে 8 আৰু -7 ৰ চাৰিটা মাধ্য ওলাব দিছে মানে ইহতৰ মাজৰ চাৰিটা পদ কি হ'ব আমি ওলাব লাগে সো আমি ধৰি লম প্ৰথমতে যে লেট ধৰা হল মাধ্য চাৰিটা ধৰি লৈছো আমি x1, x2, x3, x4 বুলি আমি ধৰি লৈছো এটা ইহতৰ মানকেইটা আমি ওলাই দিলে হল চোৱা এতেকে প্ৰথম পদটো কি আছে 8 তাৰপিছত মাজৰ কেইটা কি হৈছে এইকেইটা x1, x2, x3, x4, এটা লাষ্টটো কি হ'ব -7 মানে মাজৰ চাৰিটা পদ আমি ওলাব লাগে সমান্তৰ অনুক্ৰমত আছে ঠিক আছে এখিনি সমান্তৰ অনুক্ৰমত আছে তেতিয়াহলে কি হ'ব 8 8 ৰ লগত যদি আমি d প্লাস কৰি দিও d মানে সাধাৰণ অন্তৰ যেটো আছিল d প্লাস কৰি দিলে আমি দ্বিতীয় পদ পাম দ্বিতীয় পদৰ লগত আকৌ d প্লাস কৰিলে তৃতীয় পদ পাম তৃতীয় পদৰ লগত আকৌ d প্লাস কৰিলে চতুৰ্থ পদ পাম আকৌ চতুৰ্থ পদ মানে x3 লগত আমি যদি আকৌ d প্লাস কৰি দিও তেতিয়াহলে আমি x4 পাই যাম আকৌ x4 লগত d প্লাস কৰিলে এটো পাম ঠিক আছে গতিকে আমি d ৰ মান লাগিব এটা আমাক হয়না গতিকে d ৰ মানটো আমি উলাই লওঁ ইয়াত t1 মানে প্ৰথম পদ a ইকুৱেল প্ৰথম পদ কি আছে 8 আৰু t 1 2 3 4 5 6 নম্বৰ পদটো দিয়া আছে -7 ঠিক আছে দেয়াৰ ইমপ্লাইজ এটা t6 কেনেকৈ উলিয়ায় a plus n minus 1 d n মানে হৈ গ'ল 6 minus 1 d ইয়াৰ পৰা আমি d ৰ মান ওলাম a এর মানটো বহুৱাই দিয়া ডাইৰেক্ট এর মান কি আছে আমাৰ 8 ইকুৱেল কি আছে এফালে -7 এটো হৈ গ'ল t6 ৰ জায়গাত আমি এখিনি লিখিলো ঠিক আছে এখিনি লিখিব পাৰো আমি t6 ওলোৱা ফৰ্মুলাটো এটো দেয়াৰ ইমপ্লাইজ 8 plus 6 minus 1 কৰিলে কিমান হ'ব 5d equal -7 there implies
এতিয়া আমাক লাগে ডিৰ মান, গতিকে ডি থকা পদটো ৰাখা 5d ইকুৱেল -7 আৰু 8টো সোঁফালে গ'লে কি হৈ যাব -8 হৈ যাব। দেয়াৰ ইমপ্লাইজ এতিয়া ডি লাগে ডিটো ৰাখা আৰু 5টো সোঁফালে লৈ যোৱা, 5টো কি আছে পূৰণ, সোঁফালে গ'লে হৰণ হৈ যাব। -7 -8 কিমান হৈ যাব -15 হৈ যাব, ঠিক আছে। আৰু তলত 5টো গুচি গ'ল, তেতিয়া 5দি 15 কেইবাৰ যায় 3বাৰ। দেয়াৰ ইমপ্লাইজ ডি ইকুৱেল কি পালোঁ আমি -3, ডিৰ মান পালোঁ -3। এতিয়া আমি ডিৰ মান পালোঁ, গতিকে আমি এইখিনি ওলাব পাৰিম। ইয়াৰ পিছৰ খালি তোমালোকে তলে তলে লিখিবা, এতেকে x1 ইকুৱেল a প্লাছ ডি, মানে এইটো দ্বিতীয় পদ, ঠিক আছে। ইয়াৰ মান আছিল 8 প্লাছ ডিৰ মান হৈ গ'ল -3, তেতিয়াহ'লে 8 - 3 কিমান হ'ব 5, ঠিক আছে। x1 পাই গ'লোঁ। এতিয়া x2 মান কেনেকৈ হ'ব, দ্বিতীয় পদ কি আছিল x1 প্লাছ ডি, দ্বিতীয় পদ x1ৰ মান কিমান পালোঁ আমি 5 প্লাছ ডিৰ মান হৈ গ'ল -3, প্লাছ মাইনাছে মাইনাছ, 5ৰ পৰা 3 গ'লে 2। এতিয়া ওলাম x3 ওলাব লাগে, কেনেকৈ উলিয়াবা, x2ৰ লগত ডি প্লাছ হ'ব, ঠিক আছে। গোটেইকেইটাৰ লগত ডি প্লাছ হ'ব, কাৰণ এইটো সাধাৰণ অন্তৰ হয়। x2ৰ মান পালোঁ আমি 2 প্লাছ ডিৰ মান হৈ গ'ল -3 ইকুৱেল প্লাছ মাইনাছে মাইনাছ, 2ৰ পৰা 3 গ'লে কিমান হ'ব -1 হ'ব, যিহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন। আৰু আমাক লাগে x4 ইকুৱেল এইটো আমাৰ x3ৰ লগত ডি প্লাছ হ'ব, ঠিক আছে। x3 মান পালোঁ আমি -1, ঠিক আছে, প্লাছ ডিৰ মান হৈ গ'ল -3, দেয়াৰ ইকুৱেল প্লাছ মাইনাছ হৈ গ'ল মাইনাছ, আকৌ মাইনাছে মাইনাছে প্লাছ, গতিকে 1 + 3 কিমান হৈ গ'ল 4, যেহেতু মাইনাছে মাইনাছে প্লাছ হৈছে মাইনাছ চিন বহিব -4, ঠিক আছে। এতিয়া মাধ্য চাৰিটা আমি পাই গ'লোঁ। এতেকে নিৰ্ণয় মাধ্য চাৰিটা হ'ল ইকুৱেল কি পালোঁ, x1 x2 x3 x4 ধৰিছিলোঁ আমি। x1 মানে হৈ গ'ল আমাৰ 5, x2 হৈ গ'ল 2, x3 মানে হৈ গ'ল -1, x4 মানে হ'ল -4, ঠিক আছে। গতিকে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 3ৰ 1-2ৰ এনচাৰ। এতিয়া বাকীখিনিও আমি এই একেটা নিয়মতে কৰিব লাগিব। তোমাক যদি 3টা মাধ্য ওলাব দিয়ে, তেতিয়াহ'লে তুমি x1 x2 x3 লৈকে ধৰি ল'বা, ঠিক আছে। যদি 9টা মাধ্য ওলাব দিয়ে বা 10টা মাধ্য ওলাব দিয়ে, x10 লৈকে তুমি ধৰি ল'বা, তাৰপিছত এনেকৈ ওলাই থাকিবা, প্ৰতিটোৰ লগত ডি প্লাছ কৰি গৈ থাকিবা, ঠিক আছে। কৰি লোৱাচোন। কুৱেশ্যন নম্বৰ 3ৰ যিমানখিনি অংক আছে গোটেইখিনি একেটা নিয়মতে তুমি কৰিব পাৰিবা। 1 নম্বৰটো যেনেদৰে কৰি দেখুৱাইছোঁ গোটেইকেইটা তোমালোকে একেদৰে নিয়মতে কৰিবা, ঠিক আছে। গতিকে 2 নম্বৰ 14 আৰু -10ৰ মাজত 5টা মাধ্য ওলাব লাগে, am ওলাব লাগে। আৰু 3 নম্বৰ 3 আৰু 21ৰ মাজৰ 2টা am ওলাব লাগে, ঠিক আছে মাত্ৰ। আৰু 4 নম্বৰত কি দিয়া আছে 3/7 আৰু 23/7ৰ মাজত 9টা am ওলাব লাগে, ঠিক আছে। x9 লৈকে ধৰি ল'বা। 5 নম্বৰত কি দিয়া আছে -6 আৰু 26ৰ মাজৰ 7টা am ওলাব লাগে। তাৰপিছত 7 নম্বৰত কি দিয়া আছে x আৰু 9x + 4ৰ মাজত 3টা am ওলাব লাগে। 6 নম্বৰত কি দিয়া আছে 1.2 আৰু 8.4ৰ মাজৰ 5টা am ওলাব লাগে। গোটেইখিনি একেটা নিয়মতে, তথাপি মই তোমালোকক এই পইণ্ট থকাটো মই কৰি দি আছোঁ, ভালকৈ বুজি লোৱা। মানে প্ৰথমতে এটা কৰি দিছোঁ আৰু এটা কৰি দি আছোঁ, একে নিয়মতে তোমালোকে বাকীবোৰো কৰিবলৈ চেষ্টা কৰিবা। আমাক কি কৈছে 5টা সমান্তৰ মাধ্য ওলাব লাগে, মানে এৰিথমেটিক মিন ওলাব লাগে। তেতিয়াহ'লে তুমি প্ৰথমতে ধৰি লোৱা, লেট ধৰা হ'ল 5টা am হ'ব x1, x2, x3, x4, x5 লৈকে আমি ধৰি লৈছোঁ, ঠিক আছে। এটাকে কি আছে 1.2, মাজৰ পদকেইটা কি আছিল এইকেইটা x1, x2, x3, x4, x5, লাষ্টৰ পদটো কি আছে 8.4। আৰু এই অনুক্ৰমটো কিহত আছে সমান্তৰ অনুক্ৰমত আছে।
ঠিক আছে এতিয়া চোৱা ইয়াত t1 মানে প্ৰথম পদ a ইকুৱেল কিমান আছে 1.2 ঠিক আছে এতিয়া আমাক লাগিব d ৰ মানটো কেনেকৈ উলিয়াম আমি এই লাষ্টৰ পদটোৰ পৰা উলাই লম t কিমানতম পদ হ'ব লাষ্টৰ পদটো 1 2 3 4 5 6 7 7তম পদ t7 ইকুৱেল a plus n minus 1 d মানে কি হৈ গ'ল দেয়াৰ ইমপ্লাইজ t7 মানে কি হৈ গ'ল আমাৰ 8.4 ইকুৱেল এটা a মানে হৈ গ'ল আমাৰ 1.2 প্লাস n মানে হৈ গ'ল কিমানতম পদ 7তম পদ minus 1 d ৰ মান আমাক লাগে আমি উলাম দেয়াৰ ইমপ্লাইজ 8.4 ইকুৱেল 1.2 plus the 7 minus 1 কৰি কিমান হৈ গ'ল 6 into d 6d that implies এখানে ইফালে লিখি লোৱা 1.2 plus 6d equal 8.4 that implies আমাক লাগে d ৰ মান গতিকে 6d থকাটো ৰাখাচোন 6d equal এই 1.2 হুফালে লৈ যোৱা হুফালে কি আছে 8.4 এটো আছিল প্লাসত ইফালে গৈ মাইনাস হৈ গ'ল 1.2 There implies আমাক লাগে d ৰ মান d টো ৰাখা ইকুৱেল 4 পৰা 2 গলে কিমান থাকিব 2.8 পৰা 1 গলে 7 7.2 আৰু এই 6 টো পূৰণ আছিল হুফালে গলে হৰণ হৈ গল ঠিক আছে দেয়াৰ ইকুৱেল 6 দি 7.2 কেইবাৰ যাব 12 বাৰ যাব 6 বাৰ গুণ 72 দশমিক এটা আছে নহয় মাজত 1.2 পালো ঠিক আছে d ৰ মান এতিয়া d ৰ মান পালো ইয়াৰ পিছৰ খাৰি মই ইয়াত লিখি আছো তোমালোকে তললৈ লিখিবা এতিকে x1 উলিওৱা x1 ইকুৱেল কি হ'ব a plus d মানে দ্বিতীয় পদটো প্ৰথম পদটো এটো আছিল a দ্বিতীয় পদটো কি হৈ গল x1 মানে হৈ গল a plus d a মানে হৈ গল আমাৰ 1.2 এর মানটো ঠিক আছে প্লাস d ৰ মান কি পালো 1.2 d ৰ মানো 1.2 ইকুৱেল কি হ'ব 2 plus 2 4 1 plus 1 2 2.4 x1 ৰ মান পাই গলো এতিয়া উলোৱা x2 ইকুৱেল কি হ'ব x1 plus d ইকুৱেল x1 ৰ মান হৈ গল 2.4 প্লাস d ৰ মান হৈ গল 1.2 ইকুৱেল 4 plus 2 কিমান হৈ গল 6 পইণ্ট আছে 2 plus 1 3 এতিয়া আমাক লাগে x3 ইকুৱেল কি হ'ব x2 plus d ঠিক আছে কিমান হ'ব x2 ৰ মান হৈ গল 3.6 প্লাস d ৰ মান হৈ গল 1.2 ইকুৱেল সোৱা 6 plus 2 8 3 plus 1 4.8 আছে এতিয়া বলম আমি x4 4তম পদ কি হ'ব x3 plus d x3 মান হৈ গল 4.8 plus d ৰ মান হৈ গল 1.2 ইকুৱেল 8 plus 2 10 10 ৰ 0 হাত থাকিল 1 পইণ্টটো দিয়া 4 plus 1 5 আৰু 1 আছিল 6 হৈ গল ঠিক আছে 6.0 মানে 6 আৰু x5 বলাম ইকুৱেল কি হ'ব x4 plus d x4 ৰ মান কিমান হৈ গল 6.0 plus d ৰ মান হৈ গল 1.2 ইকুৱেল কি হ'ব 0 plus 2 2.6 plus 1 7 মানে 7.2 এতেকে নিৰ্ণয় মাধ্য পাঁচটা হল কি পালো ইকুৱেল 2.4 3.6 4.8 আৰু কি পালো 6.0 7.2 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 3 এর 6 নম্বৰটোৰ সলিউশন লিখি লোৱা আৰু একেটা নিয়মতে তোমালোকে বাকিবোৰো কৰিবলৈ যত্ন কৰিবা হৈছে সকলোৰে লিখা চালবা মানে অলপ
ৰ'দৰ পোহৰ আহি আছে বুজি পাইছানে নাইবা কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি কৈছে ইয়াত কৈছে যে যদি m+2, 4m - 6 আৰু 3m - 2 পদকেইটা এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ তেন্তে m ৰ মান নিৰ্ণয় কৰা m ৰ মান কি হ'ব আমি উলাব লাগে এতিয়া চোৱা আমি সমান্তৰ মাধ্যত পাইছিলো কি পাইছিলো যে যদি a, b, c যিকোনো তিনিটা ক্ৰমিক পদ সমান্তৰ প্ৰগতিত থাকিলে সমান্তৰ প্ৰগতিত থাকিলে কি পাইছিলো আমি b - a = c - b পাইছিলো ঠিক আছে এটো ফৰ্মুলা পাইছিলো মানে b - a কৰিলে যিমান পাবা c - b কৰিলে সিমানে পাবা গতিকে এই ফৰ্মুলা মতে কৰি দিয়া ইয়াত যেহেতু a, b, c এই তিনিটা সমান্তৰ প্ৰগতিত আছে পদকেইটা লিখা সমাধান যেহেতু m+2, 4m - 6 আৰু 3m - 2 পদকেইটা এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ ঠিক আছে তেতিয়াহ'লে আমি এই ফৰ্মুলা মতে কৰিম ঠিক আছে এটো জাস্ট মই তোমালোকক বুজাই দিছো ইয়াৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোৱে b - a মানে b মান হৈ গল এটো ঠিক আছে a b c b মান হৈ গল 4m minus ইয়াতে দিয়া ইয়াতে থেকে 4m minus 6 minus কি আছে m plus 2 যেহেতু মাইনাস চিন দিছো এটো ব্র্যাকেট দিয়া ইকুয়াল এফালে কি হ'ব c minus b c মানে হৈ গল 3m minus 2 minus কি আছে b মানে হৈ গল 4m minus 6 যেহেতু মাইনাস আছে ব্র্যাকেট দিয়া there implies এতিয়া আমাৰ কাম কি হল আমি ব্র্যাকেট উঠাব লাগে 4m minus 6 minus m minus plus minus 2 equal 3m minus 2 minus 4m minus minus কি হৈ গল plus 6 গতিকে ছাত্ৰ-ছাত্ৰী সকল অলপ তোমালোকৰ কষ্ট হ'ব কাৰণ মই আজি এই ভিডিঅ'টি দিনৰ ভাগত বনাই আছো যাৰ বাবে অলপ ৰ'দৰ পোহৰ পৰিছে ইয়াত বোৰ্ডত সোৱা there implies এতিয়া সোৱা 4m minus m কি হৈ গল 3m minus 6 minus 2 কি হ'ব minus 8 হ'ব ঠিক আছে they are equal ইয়াত কি আছে 3m minus 4m গতিকে 3 টাইমৰ পৰা 4 টা m গুছি গলে কেটা থাকিব minus m থাকিব ঠিক আছে কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে আৰু ইয়াত -2 + 6 কইলে কিমান হ'ব +4 there implies এটা mm খিনি একেলগে কৰি লোৱা ঠিক আছে আৰু m নথকা খিনি একেলগে কৰা 3m এটা -m টো বাফালে আনিলে কি হ'ব +m হ'ব there equal এফালে কি আছে 4 আছে আৰু -8 টো হুফালে গলে +8 হৈ যাব there implies 3m + m 4m equal 4 + 8 12 আমাক লাগে m ৰ মান m equal 12 আছে আৰু এই 4 টো m ৰ লগত আছিল পূৰণ হুফালে যোৱাৰ লগে লগে হৈ গল হৰণ গতিকে there implies m equal 4 দি 12 কেবাৰ যায় 3 বাৰ তো m equal কিমান পালো 3 এটাকে নিৰ্ণয় m ৰ মান equal 3 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ সমাধান ঠিক আছে লিখি লোৱা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি কৈছে ইয়াত কৈছে যে
এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ মানে চতুৰ্থ পদটো প্ৰথম পদটো যিমান থাকিব তাৰ 10 গুণ হ'ব দেখুৱা যে ইয়াৰ 6ম পদটো দ্বিতীয় পদটোৰ 4 গুণ বুলি আমি দেখাব লাগে মানে 6ম পদটো দ্বিতীয় পদটো যিমান থাকিব তাতকৈ 4 গুণ গতিকে সমাধান কৰা প্ৰথমতে তুমি ইয়াত ধৰি লোৱা যে ধৰা হ'ল লেট সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি বুলি ধৰিলো ঠিক আছে প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি বুলি ধৰিলো এতিয়া চোৱা একৰ্ডিং টু কোৱেশ্চন মানে প্ৰশ্নমতে প্ৰশ্নত আমাক কি কৈছে একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নমতে কৈছে যে চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ ঠিক আছে চতুৰ্থ পদ মানে 4th টাৰ্ম T4 ইকুৱেল কাৰ 10 গুণ প্ৰথম পদ এৰ 10 গুণ মানে 10 পূৰণ প্ৰথম পদ এ ঠিক আছে এইখিনিলৈকে বুজি পাইছা চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ দেয়াৰ ইমপ্লাইজ এতিয়া এই চতুৰ্থ পদ ওলোৱা ফৰ্মুলাটো ইয়াত লিখি দিয়া ঠিক আছে তেতিয়া আমি ডিৰ মান পাম পদ ওলোৱা ফৰ্মুলাটো কি আছিল a প্লাছ n minus 1 d n মানে হৈ গ'ল আমাৰ 4 minus 1 d equal 10 into a 10 a there implies এতিয়া এই a টো তুমি হুফালে লৈ যোৱা ইয়াত 4 minus 1 কিমান হৈ গ'ল 3 3 into d 3d হুফালে কি আছে 10 a আৰু এই a টো বাওফালে কি আছিল প্লাছত হুফালে যোৱাৰ লগে লগে মাইনাছ a হৈ গ'ল there implies 3d equal 10a minus a 9a there implies আমাক লাগে d ৰ মান 3 to d ৰ লগত পূৰণ হৈ আছিল হুফালে যোৱাৰ লগে লগে হৰণ হৈ যাব 9a/3 3 দি 9 ক 3 বাৰ যাব there implies d equal কি হৈ গ'ল 3 into a 3a d ৰ মান পালো 3a গতিকে কি দেখুৱাব লাগে এইখিনি আছিল একৰ্ডিং টু কোৱেশ্চন ঠিক আছে d ৰ মান পাই গ'লো ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা কি কৈছে যে 6ম পদটো দ্বিতীয় পদৰ 4 গুণ হ'ব বুলি কৈছে গতিকে তুমি দ্বিতীয় পদটো কি হয় আমাৰ নাজানো আমি উলাই ল'ব লাগিব গতিকে ইয়াৰ তলে তলে লিখিবা দ্বিতীয় পদটো উলিয়াই লওঁ t2 ইকুৱেল দ্বিতীয় পদটো কেনেকৈ উলিয়াই a প্লাছ d দ্বিতীয় পদ ওলোৱা ফৰ্মুলা a প্লাছ d তো আমাৰ a মান হৈ গ'ল a প্লাছ d ৰ মান হৈ গ'ল 3a এতিয়া a কেইটা হৈ গ'ল a প্লাছ 3a 4a হৈ গ'ল দ্বিতীয় পদ পালো আমি 4a এতিয়া আমি 6ম পদটো দ্বিতীয় পদৰ 4 গুণ হয় নে নহয় আমি কৰি চাম ঠিক আছে এটাকে t6 ইকুৱেল কি হ'ব a প্লাছ n minus 1d n মানে হৈ গ'ল আমাৰ 6 minus 1 d d ৰ মানে হৈ গ'ল 3a ইকুৱেল a মানে a হ'ব প্লাছ 6 minus 1 মানে কিমান হৈ যাব 5 into 3a ইকুৱেল a প্লাছ 5 into 3 কিমান হ'ব 15a এটা 15a প্লাছ a কিমান হৈ গ'ল 16a এটা 16a টো আমি এনেকৈ ভাঙি দিব পাৰোঁ যে 4 into 4a মানে 4 4 গুণ 16 দেয়াৰ ইকুৱেল 4 into এটা 4a 4 ঠাইত আমি লিখিব পাৰোঁ 2 t2 মানে দ্বিতীয় পদটো লিখিব পাৰোঁ অৰ্থাৎ 4t2 গতিকে আমি পালো কি যে 6ম পদটো দ্বিতীয় পদৰ 4 গুণ ঠিক আছে ওলাই গ'ল গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 5 টোৰ সমাধান বুজি পাইছা সকলোৱে লিখি লোৱা